নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। ২৬ত আমাৰ অসমত আহি আছে বিধানসভা নিৰ্বাচন। ২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে আমাৰ অসমত নতুনকৈ ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব আৰু সেই ভোটাৰ তালিকাৰ পৰা বহু লোকৰে নাম কৰ্তন হ'ব। এই কথা উল্লেখ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে। বিহাৰত প্ৰায় ৪২ লাখ লোকৰ নাম কৰ্তন গৈছিলে ভোটাৰ তালিকাৰ পৰা। তাৰ পাছতো কিন্তু বিহাৰত এনেকুৱা বহু ভুৱা ভোটাৰ আছিলে যিসকলে নেকি ইলেকশ্যনত কেইবাবাৰলৈকে ভোট দিছিলে। আমাৰ অসমতো এতিয়া ২৬ৰ নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকা প্ৰস্তুত কৰা হ'ব। ২৬ৰ পূৰ্বেই ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব। তো আপোনালোকৰো নাম কৰ্তন যাব নেকি বা কোনসকলৰ নাম কৰ্তন যাব সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰী প্ৰাঞ্জল গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আপোনালোকৰ যদি ভোটাৰ কাৰ্ডৰ কিবা কাম কৰিব লগা আছে ২ ফেব্ৰুৱাৰীৰ পূৰ্বেই সকলোবিলাক কাম আপোনালোকে কমপ্লিট কৰি লওক, কিয়নো ২ ফেব্ৰুৱাৰীৰ পূৰ্বেই ভোটাৰ কাৰ্ডৰ লগত জড়িত সকলোবিলাক কাম আপোনালোকে কৰিব লাগিব। আপোনালোকৰ ঘৰলৈ বুথ লেভেল অফিচাৰ যাব আৰু তেওঁলোকে ভেৰিফাই কৰিব সকলোবিলাক তথ্য। আপোনালোকৰ যদি নাম ঠিকনা সলনি কৰিব লগা আছে তেন্তে শীঘ্ৰেই আপোনালোকে এপ্লাই কৰক অনলাইনৰ মাধ্যমতে। ২ ফেব্ৰুৱাৰীৰ পূৰ্বেই আপোনালোকে সকলোবিলাক অনলাইনত প্ৰকাশ কৰিব লাগিব, সকলো তথ্য আপোনালোকে দাখিল কৰিব লাগিব। যদি আপোনালোকৰ নাম উঠাবলৈ আছে তেন্তে নাম উঠাব লাগিব। যদি আপোনালোকৰ এড্ৰেছ সলনি কৰিব লগা আছে এড্ৰেছ সলনি কৰিব লাগিব। যদিহে আপোনালোকৰ নাম শুধৰণি কৰিব লগা আছে তেনেহ'লে নাম শুধৰণি কৰিব লাগিব। এতিয়া খবৰ ওলাই পৰিছে ২টা শ্ৰেণীৰ মানুহৰ নাম এইবাৰ ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিব বুলি জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে। প্ৰথম শ্ৰেণী হৈছে যিসকল লোক নেকি মৃত আৰু যিসকল ভুৱা ভোটাৰ তেওঁলোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন যাব বুলি জনাইছে। যিসকল মানুহ নেকি অলৰেডি মৰি গৈছে তেওঁলোকৰ নাম এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিব আৰু লগতে যিসকল নেকি ভুৱা ভোটাৰ তেওঁলোকৰ নামো ভোটাৰ তালিকাৰ পৰা কৰ্তন যাব। যেনেকৈ নেকি বিহাৰত বহু ভুৱা ভোটাৰ ওলাইছে, তেনেকুৱা ভুৱা ভোটাৰ যদি আমাৰ অসমত আছে তেন্তে তেনেকুৱা ভুৱা ভোটাৰবিলাকৰ নাম কৰ্তন যাব বুলি জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে। এতিয়া বিহাৰত তেনেকুৱা হ'ল বুলি আমাৰ অসমত তেনেকুৱা হ'বলৈ কেতিয়াও নিদিয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। তো আমাৰ অসমতো যদি তেনেকুৱা ভুৱা ভোটাৰ আছে বা কোনো লোক যদি মৃত তেওঁলোকৰ নাম কৰ্তন যাব বুলি জনাইছে। তাৰ পাছতেই জনাইছে যিসকলক নেকি উচ্ছেদ কৰা হৈছে তেওঁলোকক ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰি দিয়া হ'ব বুলি জনাইছে। ভোটাৰ তালিকাৰ পৰা কটা যাব উচ্ছেদিতৰ নাম। এবাৰ উচ্ছেদ চলিল মানে সেই অঞ্চলৰ ভোটাৰ তালিকাত নাথাকিব উচ্ছেদিতৰ নাম। এতিয়া যিসকলৰ ঘৰ দুৱাৰ একেবাৰে ভাঙি তেওঁলোকক উচ্ছেদ কৰি দিছে তেওঁলোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হ'ব। তেওঁলোক যদি প্ৰকৃত আমাৰ অসমৰ মানুহ হয় তেনেহ'লে তেওঁলোক যি স্থানৰ মানুহ হয় সেই স্থানত পুনৰবাৰ এপ্লাই কৰিব লাগিব আৰু তেওঁলোকৰ প্ৰকৃত যদি সেই স্থানত ঘৰ হয় তেন্তে তাতে তেওঁলোকৰ নামটো উঠিব আৰু যদি তেওঁলোক অসমৰে মানুহ নহয় তেন্তে তেওঁলোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন যাব বুলি জনাইছে। এই ২টা শ্ৰেণীৰ মানুহৰ নাম ভোটাৰ তালিকাৰ পৰা এতিয়া কৰ্তন যাব। এতিয়া আমাৰ বহুতো অসমীয়া মানুহো কিন্তু উচ্ছেদিত হৈছে, তেওঁলোকৰ নামো কৰ্তন কৰিব নেকি সেইটোহে এটা বৰ্তমান সময়ত ভয়ৰ কথা হৈ পৰিছে। তো অসমীয়াসকলক মোৰ মতে তেওঁলোকৰ নাম কৰ্তন নকৰিবও পাৰে। এটা বিশেষ কিছু লোক আছে যিসকলৰ নাম হয়তো কৰ্তন কৰিব পাৰে, বিশেষকৈ মাইনৰিটিসকলৰ নাম কৰ্তন যাব পাৰে ভোটাৰ তালিকাৰ পৰা। অসমীয়াসকলৰ নামটো মোৰ বোধেৰে কৰ্তন নকৰিব চাগে। মাইনৰিটিসকলৰ নাম কৰ্তন যাব পাৰে বা যিসকল নেকি অসমৰেই নহয় তেওঁলোকৰ নামসমূহ কৰ্তন যাব। এতিয়া অসমীয়া মানে অসমৰে মানুহ, তেওঁলোক আৰু বেলেগৰ নহয়, অসমীয়া বুলি ক'লে অসমৰে, গতিকে তেওঁলোকৰ নামখিনি থাকিব, কিন্তু যিবিলাক মাইনৰিটি আছে তেওঁলোকৰ নামবিলাক কৰ্তন যাব পাৰে। তো বন্ধু বান্ধৱীসকল বছ আজিৰ ভিডিঅ'ত জনাবলগীয়া সৰু এটা খবৰ ইমানে আছিলে। খবৰটো জানি কেনে পালে জনাব। তো পুনৰ এটা ভিডিঅ'ত সকলোকে লগ পোৱাৰ সাজলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।